অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি আস্থা ঘূৰি আহিছে। নামভৰ্তি প্ৰপত্ৰৰ বাবে চৰকাৰী বিদ্যালয়সমূহত দীঘলীয়া শাৰী। বিদ্যালয়ৰ সন্মুখত অভিভাৱকে কটাইছে উজাগৰি নিশা। যি সময়ত ব্যক্তিগত বিদ্যালয়সমূহত নিজৰ সন্তানৰ নাম ভৰ্তি কৰিবৰ বাবে অভিভাৱকসকলৰ মাজত অঘোষিত প্ৰতিযোগিতা চলিছে, সেই সময়তে চৰ্চাত এখন চৰকাৰী বিদ্যালয়। এইখন শিৱসাগৰৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়। সোমবাৰে প্ৰদান কৰিবলগীয়া প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ নামভৰ্তিৰ প্ৰপত্ৰৰ বাবে বিদ্যালয়ৰ সন্মুখত শনিবাৰে নিশাৰ পৰাই শাৰী পাতিছে অভিভাৱকে। হাজাৰ হাজাৰ অভিভাৱকে বিচৰা ধৰণেই শিক্ষাৰ্থীক সকলো দিশৰ পৰাই আগুৱাই নিবলৈ সক্ষম হোৱাৰ বাবেই অভিভাৱকসকলে নিজৰ সন্তানক এই বিদ্যালয়খনত পঢ়ুৱাৰ বাবে উজাগৰে কটাইছে দুটাকৈ নিশা। আৰু যিটো পঢ়াৰ মানে মই ইয়াত বুজনিৰ পৰা মানে যিখিনি মই দেখিলোঁ আৰু যিখিনি মই বুজি পালোঁ যে স্কুলখন শিৱসাগৰ জিলাৰ ভিতৰত ১ নং স্কুল, সঁচাকৈ ১ নং। আৰু তাক ভাষাৰে মই বুজাব নোৱাৰিম। আৰু মানে মই ভাবিছোঁ যে মোৰ ছোৱালীজনীও আকৌ এইখন স্কুলতে পঢ়ি যাতে মোৰ ল'ৰা এইবাৰ ওলাই গৈছে 92 ওপৰতে পাৰ্চেণ্টেজ আহিছে। টিচাৰসকলৰ যিখিনি বুজনি দিব লাগে এজন ষ্টুডেণ্টক, সেইখিনি বহুত ধুনীয়া, মানে বহুত ভাল। আৰু ভাল খাতিকে আজি মোৰ ছোৱালীজনীকো মই ইয়াতেই পঢ়ুৱাম বুলি মানে মনত ভাবি এটা কল্পনা কৰিছোঁ যে মোৰ ছোৱালীজনীও মোৰ ল'ৰাটোৰ নিচিনাকেই পঢ়ি শুনি যাতে ভাল হৈ ইয়াৰ পৰা ওলাই যায়। আমি যোৱা শনিবাৰৰ পৰা আছোঁ। কম টোটেল আপোনাৰ 120খন দিব, চিট আছে 70টা। উল্লেখযোগ্য যে ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি ৰাইজৰ এই আস্থাই প্ৰমাণ কৰে যে পুনৰ সুদিন ঘূৰি আহিছে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহৰ। শিৱসাগৰ জিলাৰ ভিতৰত মানে ১ নং টাউন প্ৰাথমিক বিদ্যালয়ত আমি যি দেখিছোঁ, মানে মই আজি ডাঙৰ ল'ৰাটো ইয়াত পঢ়া আজি এতিয়া 5লৈ পাব। সৰুটোকো মানে ইয়াতে দিম বুলি মানে হেৰি কৰিছে। স্কুলখনৰ মানে প্ৰতি বহুত মানে আগ্ৰহ আছে, মানে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা ধৰি লওক যি খেল ধেমালি ক্ষেত্ৰতে হওক, মানে বহুত আগবাঢ়ি যোৱা। এতিয়া ধৰি দেখা গৈছে মানে শিক্ষকসকলেও মানে ছাত্ৰৰ প্ৰতি বহুত মৰম চেনেহ কৰে, আৰু ঠিক তেনেকৈ ছাত্ৰসকলেও শিক্ষকৰ প্ৰতি শ্ৰদ্ধা কৰে। মানে বহুত মানে ভাল দেখিছোঁ। সেইটো কাৰণে আমি মানে কালি শনিবাৰৰ পৰা মানে লাইন পতা হৈছে। শিৱসাগৰৰ ১ নং টাউন প্ৰাথমিক বিদ্যালয়ৰ এই বাৰ্তাই এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহলৈ আনিছে আশাৰ ৰেঙনি। ইয়াতে ক্লাছ 4 পৰা এতিয়া 5লৈ পাব। এতিয়া সৰুটোক সেইকাৰণে দিম বুলি ভাবিছোঁ ক শ্ৰেণীত। আৰু ল'ৰাটো স্কুলৰ ছাৰ বাইদেউ সকলো পঢ়া শুনা ভালেই কৰে, ভাল হয়, সেইটো কাৰণে দিম বুলি শনিবাৰ। শিৱসাগৰৰ পৰা সঞ্জয় পাৰিকৰ ৰিপৰ্ট, টাইম 8।